এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে নন্দিনী কাশ্যপৰ ঘটিলে অহংকাৰৰ পতন অৱশেষত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল নন্দিনী কাশ্যপক এক ডাঙৰ খবৰ লৈ অহা হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো অভিনেত্ৰী নন্দিনী কাশ্যপ হাৰি গ'ল নন্দিনী কাশ্যপৰ ঘটিল অহংকাৰৰ পতন যি অহংকাৰ আছিল যি গৰ্ব ভাষাৰে তেওঁ কথা কৈছিলে সাংবাদিকৰ কেমেৰাত বৰ কথা কৈছিলে তেওঁৰ হাতত হেনো আছিলে ডাঙৰ বিষয়া মন্ত্ৰী বিধায়ক ডাঙৰ হাত দীঘল মানুহ আছিলে তেওঁ কিন্তু অৱশেষত সকলো অহংকাৰৰ পতন ঘটিল অভিনেত্ৰীগৰাকীৰ কিয়নো কেইটামান মুহূৰ্তৰ পূৰ্বে নন্দিনীক প্ৰেৰণ কৰিছে অৱশেষত জেললৈ আমি পুনৰ কৈছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আহি পৰিছে নন্দিনী কাশ্যপক প্ৰেৰণ কৰা হৈছে জেললৈ অন্তিমটো খবৰ আহিছে এই মুহূৰ্তত যেহেতু আজি CJM আদালতত হাজিৰ কৰা হৈছিল অভিনেত্ৰীগৰাকীক তাৰ পিছতে আমি সকলোৱে কি ৰিজাল্ট আহিব নন্দিনী কাশ্যপৰ কি ৰিজাল্ট আহিব তাকে লৈ সকলোৱে চৰ্চা কৰি আছিলে তাৰ মাজতে এই মুহূৰ্তত জনাই আছো আটাইতকৈ ডাঙৰ খবৰটো নন্দিনী কাশ্যপৰ অহংকাৰৰ ঘটিলে পতন অৱশেষত হাত দীঘল নন্দিনী কাশ্যপ যাব লগা হ'ল জেললৈ প্ৰেৰণ কৰিলে নন্দিনী কাশ্যপক আমি জনাই আছো প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে অৱশেষত জেললৈ প্ৰেৰণ কৰিলে নন্দিনী কাশ্যপক আজি হাজিৰ কৰোৱা হৈছিল CJM আদালতত আৰু 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল নন্দিনীক তাৰ পাছতে সামিউল হকৰ ন্যায় বিচাৰি ৰাজ্যজুৰি চলিছিল তীব্ৰ চৰ্চা আৰু অৱশেষত এই খবৰ আহি পৰিছে নন্দিনী কাশ্যপক প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ আজি আৰক্ষীৰ জিম্মাৰ অন্তত নন্দিনীক হাজিৰ কৰোৱা হৈছিল আদালতত নন্দিনী কাশ্যপক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ দুদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আজি অভিনেত্ৰীগৰাকীক হাজিৰ কৰোৱা হৈছিল আদালতত আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে আহি পৰিছে শেহতীয়া খবৰ যে আজি আৰক্ষীৰ জিম্মাৰ অন্তত নন্দিনীক হাজিৰ কৰোৱা হৈছিল আদালতত আৰক্ষীয়ে 5 দিনৰ বাবে জিম্মাত বিচাৰিছিলে নন্দিনী কাশ্যপক কিন্তু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ জিম্মা নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে নন্দিনী কাশ্যপক উল্লেখযোগ্য যে নন্দিনীয়ে চলাই অহা গাড়ীৰ খুন্দাত মৃত্যু ঘটিছিল সামিউল হক নামৰ এগৰাকী যুৱকৰ তাৰ পিছতেই সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেত্ৰীগৰাকীক আৰু গ্ৰেপ্তাৰৰ পিছত দুদিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছিল নন্দিনীক দুদিনৰ জিম্মাৰ ম্যাদ কৰাৰ পিছত আজি আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰোৱাইছিলে আৰু আদালতে আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে অভিনেত্ৰীগৰাকীক আমি পুনৰ জনাইছো এই মুহূৰ্তৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে যে নন্দিনী কাশ্যপক প্ৰেৰণ কৰা হৈছে জেললৈ যিহেতু খুবেই বৰ কথা কৈছিলে অভিনেত্ৰীগৰাকীয়ে গৰ্বিত ভাষাৰে সাংবাদিকক উত্তৰ দিছিলে গৰ্বিত ভাষাৰে কেমেৰাৰ সন্মুখলৈ চাই উত্তৰ দিছিলে আৰু সেইগৰাকী অভিনেত্ৰীক অৱশেষত প্ৰেৰণ কৰা হৈছে জেললৈ আমি পুনৰ কৈছো আদালতে নাকচ কৰিছে জামিন আবেদন আৰু অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল নন্দিনী কাশ্যপক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে যেটো অসমৰ ৰাইজে বিচাৰি আছিল সামিউল হকে ন্যায় পাব লাগে শাস্তি পাব লাগে নন্দিনী কাশ্যপে যেহেতু দুখ কৰিছিল নন্দিনী কাশ্যপে কেৱল খুন্দিৱাই নহয় খুন্দিয়াই পলায়নৰ চেষ্টা কৰিছিল সম্পূৰ্ণ মিছা কথা কৈছিলে প্ৰত্যেকটো মিছা কথা কৈ আছিলে ডাঙৰ বিষয়া মন্ত্ৰী পুলিচৰ ভয় দেখুৱাইছিলে আৰু সেইগৰাকী অহংকাৰী নন্দিনী কাশ্যপৰ অৱশেষত পতন ঘটিলে বুলি একাংশই কৈছে কিয়নো নন্দিনী কাশ্যপক পঠিওৱা হৈছে জেললৈ আমি বাৰে কৈছে প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ ডাঙৰ খবৰটো এই মুহূৰ্তৰ অৱশেষত জেললৈ প্ৰেৰণ কৰিলে নন্দিনী কাশ্যপক আজি হাজিৰ কৰোৱা হৈছিল CJM আদালতত আৰু 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নন্দিনীক আৰু সামিউল হকৰ ন্যায় বিচাৰি অৱশেষত ৰাজ্যজুৰি চলিছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু এই মুহূৰ্তত ক'ব লাগিব 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে নন্দিনীক আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ আটাইতকৈ ব্ৰেকিং নিউজ আহি পৰিছে আমি প্ৰতিগৰাকী দৰ্শকক পুনৰ কৈছো যে অৱশেষত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপক অৰ্থাৎ নন্দিনী কাশ্যপৰ যি অহংকাৰ আছিলে সেই অহংকাৰ এতিয়া পতন ঘটিছে জেলৰ ভাত খাবলৈ সাজু হ'ল নন্দিনী কাশ্যপ জেলৰ ভাত খাব লগা হ'ব নন্দিনী কাশ্যপে নন্দিনী কাশ্যপক প্ৰেৰণ কৰা হৈছে জেললৈ